ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্ৰহণ সমাপ্ত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান এই প্ৰচাৰ অভিযান তুংগত উঠিছে। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত মাছজাজুৰি দৰঙিয়াল গাঁও পঞ্চায়তৰ এই পৰিৱেশ মই দেখাব বিচাৰিছোঁ পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকক। এইসকল ৰাইজ ওলাই আহিছে তেওঁলোকৰ যিসকল প্ৰাৰ্থীসকলৰ বাবে তেওঁলোকে ভোট বিচাৰি তেওঁলোকে ঘৰে ঘৰে গৈছে আৰু তেওঁলোকে সভা সমিতি অনুষ্ঠিত কৰিছে। মই এইদৰে ৰাজপথতে ৰাইজক লগ পাইছোঁ আৰু তেওঁলোকে আহি পেলাই যি মাছজাজুৰি ৮২ নং মাছজাজুৰি দৰঙিয়াল গাঁও পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্য ৭ নং ৱাৰ্ড সদস্যগৰাকীৰ হৈ তেওঁলোকে ইয়াতে যি প্ৰচাৰ অভিযান এই প্ৰচাৰ অভিযানত নামি পৰিছে। মহিলাসকল ওলাই আহিছে ঘৰৰ পৰা। মই পোনপটীয়াকৈ যিগৰাকী প্ৰাৰ্থী আছে তেখেতৰ ওচৰলৈকে যাব বিচাৰিম। আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিময় কলিতা। মই এইবাৰ ৮২ নং কাছমাৰী জিলা পৰিষদৰ ৭ নং ৱাৰ্ড মাছজাজুৰি দৰঙিয়াল গাঁও অন্তৰ্গত ৭ নং ৱাৰ্ডৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ চিম্বল হ'ল দুটি গছপাতৰ ছবি। ৰাইজৰ বিশেষ সঁহাৰি পাইছোঁ আৰু ৰাইজৰ সঁহাৰি মোৰ আশীৰ্বাদ, আৰু সেই আশীৰ্বাদ লৈ ৱাৰ্ডটোত যিখিনি সমস্যা আছে, অনুষ্ঠান প্ৰতিষ্ঠানৰ যি আধৰুৱা কাম আৰু যিসকল উপযুক্ত ব্যক্তিয়ে পাব লগা যিখিনি কাম, বিশেষ অৰুণোদয় হওক, PMY কিষাণৰ ক্ষেত্ৰতে হওক, যিখিনি পাব লগা কাম আছে সকলোখিনি দূৰ কৰিবৰ কাৰণে মই আজি আগবাঢ়িছোঁ। ৰাইজৰ বিশেষ সঁহাৰি পাইছোঁ। হয় হয়, ৰাইজৰ সঁহাৰি আপোনাৰ যদি জিকে আপুনি তেতিয়াহ'লে আপুনি কি কাম কৰিব আচলতে? আমাৰ ৱাৰ্ডৰ যিখিনি আধৰুৱা কাম আছে, যেনেকৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত যিখিনি আধৰুৱা কাম আছে আৰু যি উপযুক্ত ব্যক্তিয়ে যিখিনি PMY কাম ঘৰৰ কামখিনি আছে, আৰু লগতে অৰুণোদয়ৰ ক্ষেত্ৰত অৰুণোদয় পাব লগা যিখিনি উপযুক্ত মানুহ আছে সকলোকে মই আগবাঢ়ি গ'লে সকলোকে মই সহায় কৰিম। আৰু আমি আপোনালোকক পৰিৱেশ দেখুৱালোঁ বটদ্ৰৱাৰ পৰা পৰিৱেশ দেখুৱালে আমাক দিব্যজ্যোতি বৰুৱাই। যিহেতু ৰাজ্যত এতিয়া দেখা পোৱা গৈছে ৭ মে'ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে নিৰ্বাচনৰ গৰম বতাহ বলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ভোটাৰৰ কাষ চপাৰ চেষ্টা চলাইছে প্ৰাৰ্থীসকলে। তেওঁলোকে প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰিছে। গতিকে তেনে ক্ষেত্ৰত বটদ্ৰৱাটো ব্যতিক্ৰম নহয়। বটদ্ৰৱাটো এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকলৰ তৎপৰতা। গতিকে তাৰ পৰা আমাক দৃশ্য দেখুৱালে দিব্যজ্যোতি বৰুৱাই। দিব্যজ্যোতি, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।